কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ পক্ষ আৰু পাণ্ডৱ পক্ষ আচলতে ভাই ককাই নহয় জানো? ধৃতৰাষ্ট্ৰৰ সন্তান কৌৰৱ, পাণ্ডুৰ সন্তান পাণ্ডৱ। এই ভাই ককাইৰ মাজতে দুই পক্ষ একেই নহয় জানো? কিন্তু ভাৱৰ বিসংগতিৰ কাৰণে যুঁজ হ'ল। গতিকে ভাৱৰ বিসংগতি হ'লেই যুঁজ হয়। আৰু সেই ভগৱন্তৰ বাক্য অনুসৰি চাৰি সিদ্ধৰ অভিশাপ যাতে খণ্ডন নহয়, সাপো মৰক লাঠিও নাভাঙক, তেওঁলোকক 3 জন্মৰ বাবে পৃথিৱীত পৰোৱা হ'ল। প্ৰথম হ'ল হিৰণ্যক্ষ কশিপু সত্য জগত, আহিল ত্ৰেতা জগত ৰাৱণ কুম্ভকৰ্ণ, আহিল দাপৰ যুগ শিশুপাল দন্তবক্ৰ। আৰু 3 জন্মতে তেওঁলোকে দৈত্যকুলত উপজিব লাগে। আৰু পৃথিৱীৰ প্ৰথম দৈত্য হিচাপে ইতিমধ্যে কশ্যপ ঋষিৰ গৰ্ভত মানে ঔৰসত, আৰু দ্বিতীয়ৰ গৰ্ভত কি হ'ল হিৰণ্যক্ষ আৰু হিৰণ্যক্ষ কশিপু ইতিমধ্যে জন্ম লাভ কৰিছে। কিয় তেওঁলোকে দৈত্য পাব? সেই আকৌ কৈছে ভাৱনা। কশ্যপ ঋষিৰ 17গৰাকী পত্নী, দিতি, অদিতি, দনু, কদ্ৰু, বিনতা, পতংগ, সৰমা, কৈ শেষ নহ'ব। অদিতিৰ পৰা আদিত্য দেৱতাগণ, দিতিৰ পৰা দৈত্যসকল, দনুৰ পৰা দানৱবোৰ দেই, সুৰেখাৰ পৰা ৰাক্ষস, পতংগৰ পৰা পক্ষীকুল, আৰু তাৰপিছত কদ্ৰুৰ পৰা চৰাইবোৰ, বিনতাৰ পৰা চৰাইবোৰ, কদ্ৰুৰ পৰা সৰ্পবোৰ, এনেকুৱাকৈ আহিছে। এই গোটেই পত্নীবিলাকক লগ লগাই দিতি, অদিতি, দনু, সৰমা, কদ্ৰু, সুৰেখা, পতংগ লগ লগাই পেলাই কৈছে, হে মোৰ মৰমৰ পত্নীসকল, মই এটা আজি সতৰ্ক কৰি দিবলৈকে এই সভাখন পাতিছোঁ। বোলে কি? বোলে শুনা, ভগৱন্তই তোমালোকৰ গৰ্ভত আহিব, কিন্তু সন্তান স্বৰূপে আনোতে সাৱধান হ'বা। আগৰাতিৰ সন্তান অল্পায়ু হ'ব, পিছৰাতিৰ সন্তান দীৰ্ঘায়ু হ'ব। ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া, এই 3 সন্ধিয়া মই প্ৰাৰ্থনা কৰোঁ ঈশ্বৰক, গায়ত্ৰী কৰোঁ। ৰাতিপুৱা ব্ৰহ্মাক, দুপৰীয়া বিষ্ণুক, গধূলি শিৱক মই প্ৰাৰ্থনা কৰোঁ। এই 3টা সময়ত মোৰ লগত একেলগে বহি প্ৰাৰ্থনা কৰিবা। এই 3টা সময়ত খাদ্য নাখাবা, আৰু খাদ্য খালেও প্ৰাৰ্থনা কৰাৰ পিছত খাদ্য খাবা। আৰু এই 3টা সময়ত যদি বিশেষকৈ কাল সন্ধিয়া সময়, দিন আৰু ৰাতিৰ সন্ধিক্ষণ কাল সন্ধিয়া সময়ত মোৰ কাষত আহিলে প্ৰাৰ্থনাত বহিবা। কিন্তু সেই সময়ত যদি কামাতুৰ হৈ মোৰ কাষত আহা, ৰাক্ষস, দৈত্য, অসুৰৰ জন্ম হ'ব। সাৱধান বাণী শুনাই দিলে। কি বুলি ক'লে মই আকৌ ৰিপিট কৰিছোঁ, আগৰাতি যদি সন্তান গৰ্ভস্থ হয়, আগৰাতি যদি তোমালোক কামাতুৰ হোৱা, তেতিয়াহ'লে সন্তান অল্পায়ু যুগত জন্মিব আৰু কম বয়সতে মৰিব। পিছ ৰাতি ব্ৰাহ্ম মুহূৰ্তৰ আগত যিকেইটা সন্তান গৰ্ভস্থ হ'ব, সেইকেইটা দীৰ্ঘায়ু হ'ব। আৰু ৰাতিপুৱা, দুপৰীয়া, গধূলি এইখিনি সময়ত মই প্ৰাৰ্থনা কৰোঁ, প্ৰাতঃ, মধ্যাহ্ন, সায়ং। আৰু এই 3টা সময়ত মই ব্ৰহ্মা বিষ্ণু মহেশক আৰাধনা কৰোঁ, গায়ত্ৰী কৰোঁ। মোৰ কাষ নাচাপিবা, যদি কাষ চাপা মোৰ লগত একেলগে প্ৰাৰ্থনা কৰিবা, মোৰ সংস্কাৰৰ সমভাগী হ'বা। আৰু বিশেষকৈ কাল সন্ধিয়াত মোৰ কাষত কাম ভাৱত নাহিবা। আৰু যদি আহা, তেতিয়াহ'লে মই নাকচ নকৰোঁ, কিন্তু সন্তান কি হ'ব? তামসিক হ'ব, অসুৰ, দৈত্য, ৰাক্ষস হৈ জন্ম ল'ব। সাৱধান বাণী শুনাই দিলে। অদিতিয়ে সেই সাৱধান বাণী মনাৰ কাৰণে অদিতিৰ গৰ্ভত দেৱতাবিলাকে জন্ম লাভ কৰিলে। প্ৰায়বিলাকেই গৰ্ভৱতী হৈ গ'ল, কদ্ৰু, সৰমা, পতংগ, দনু। কিন্তু তেতিয়ালৈকে দিতি গৰ্ভৱতী হোৱা নাছিল। সতিনীৰ সন্তান জন্ম হোৱা দেখি, সতিনীসকল গৰ্ভৱতী হোৱা দেখি হিংসা, ঈৰ্ষাত জ্বলি পৰিলে দিতি। আৰু এদিন সীমা চেৰাই গ'ল। কিমান আৰু সহ্য কৰিব? কাল সন্ধিয়া স্বামীক ক'লেগে, মোকো সন্তান লাগে, ময়ো গৰ্ভৱতী হ'ব বিচাৰোঁ, ময়ো আপোনাৰ সন্তানৰ মাতৃ হ'ব বিচাৰোঁ। কশ্যপে নাকচ কৰা নাই, কিন্তু ক'লে ফল কিন্তু ভাল নহ'ব। বোলে ফল যিয়ে নহওক, পৰিণাম মুঠতে মোৰ সতিনীবিলাক মাক হ'বগৈ, আৰু মই এনেকৈ বাজি হৈ থাকিম, মানে মানুহৰ গালি শুনি মেটুটো নহ'বগৈ। মই মানে বঞ্চনাৰ বলি হৈছোঁ, মোক প্ৰৰোচনা কৰা হৈছে, মোক আপুনি মাতৃত্বৰ পৰা আপুনি আঁতৰত ৰাখিছে। বাৰু, আৰু তাৰ ফলশ্ৰুতিত কি হ'ল? 3টা সন্তান গৰ্ভলৈকে আহিল। হিৰণ্যক্ষ কশিপু ডাঙৰ,
হিৰণ্যক্ষ দ্বিতীয় আৰু হলিকা নামে এগৰাকী কন্যা, এই তিনিগৰাকী গৰ্ভত আহিল। কাৰ? দিতি মাতৃৰ। কীৰ্তনত পাব আপোনালোকে। হিৰণ্যক্ষ নামে কনিষ্ঠতাৰ যুদ্ধত বৰাশে চিন্তিলা মাৰ। পোৱা নাই জানো? গতিকে হিৰণ্যক্ষ হ'ল প্ৰহ্লাদৰ খুৰাক, হিৰণ্যকশিপুৰ ভাতৃ। আৰু এজনী মাত্ৰ ছোৱালী ভনীয়েক, সেইজনীৰ নাম হলিকা। তিনিও প্ৰতিজ্ঞা কৰিব লাগে। কি গ'ল? তপস্যালৈকে গ'ল। আৰু তপস্যা কি কৰিলে? তিনিও যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'ব লাগে। গতিকে প্ৰথম হিৰণ্যকশিপুৰে ব্ৰহ্মাক কি বুলি প্ৰাৰ্থনা কৰিলে? যে মোক অমৰত্ব দিয়া। ব্ৰহ্মাই ক'লে মই নিজেই অমৰ নহয়, অৰ্থাৎ মোৰ হাতত 500 টকা আছে আৰু মোৰ ভাইটি আহিছে আজি বৰপাত্ৰ গোহাঁই, আৰু এই বৰপাত্ৰই যদি কয় দাদা মোক 1000 টকা লাগে, ভনীজনীক গুৱাহাটীত পঠিয়াম, তো মোৰ হাতত 500 টকা আছে, মই 500 টকা মানে 1000 টকা কেনেকৈ দিম? মোৰ হাতত 1000 বা 2000 থাকিব লাগিব। তো ব্ৰহ্মাই কৈছে মই নিজেই অমৰ নহয়, মই তোমাৰ অমৰত্ব কেনেকৈ দিম? হিৰণ্যকশিপুৰটো বুদ্ধিয়ক, সেইকাৰণে কি লাগে? আওপকীয়াকৈ অমৰত্ব ল'লে। দিনত নমৰোঁ, ৰাতি নমৰোঁ, অস্ত্ৰত নমৰোঁ, শস্ত্ৰত নমৰোঁ, বাহিৰত নমৰোঁ, ভিতৰত নমৰোঁ, মানুহত নমৰোঁ, জন্তুত নমৰোঁ, ওপৰত নমৰোঁ, তলত নমৰোঁ, নহয় জানো? বাধ্যত পৰি ব্ৰহ্মাই হাঁহ বুলি ক'ব লগা হ'ল, নহয় জানো? যাৰ পৰিপ্ৰেক্ষিতত ঈশ্বৰে নৃসিংহ ৰূপ ধাৰণ কৰিব লগা হ'ল। দিনত নহয় ৰাতি, নহয় সন্ধিয়া, ওপৰত নহয় তলত নহয় আঁঠুৰ ওপৰত, বাহিৰত নহয় ভিতৰত নহয় দুৱাৰগৰিয়াত, নহয় জানো? অস্ত্ৰত নহয় শস্ত্ৰত নহয় নখেৰে, মানুহত নহয় জন্তুত নহয়, সেইকাৰণে আধা মানুহ আধা সিংহ নৃসিংহ। ইতিমধ্যে এই হিৰণ্যকশিপুৰ কথা গ'ল। হিৰণ্যক্ষই ক'লে যে মনুষ্যৰ হাতত নমৰোঁ, কিন্তু মোৰ সমান বীৰৰ হাতত মোৰ যাতে দ্বন্দ্ব যুদ্ধত মৃত্যু হওক। মানুহৰ হাতত নহয়, তাৰমানে জন্তুৰ লগত যুঁজিব, সেনেকৈ হাতী হওক বা বাঘেই হওক। আৰু সেইকাৰণে বৰাহ অৱতাৰৰ লগত যুঁজখন হ'ব। এইবাৰ ভনীয়েকেতো তাতকৈও ডাঙৰ প্ৰতি মানে তপস্যা কৰিলে। এতিয়া ভনীয়েকে ক'লে ব্ৰহ্মাক, তপস্যা কৰিছে উগ্ৰতপ। এতিয়া ব্ৰহ্মাই ক'লে হে কন্যা তোমাক কি আশীৰ্বাদ লাগে? অঁ মোক দাদাহঁতৰ নিচিনা আশীৰ্বাদ নালাগে, মোকো মৃত্যু লাগে। চবে মৃত্যুৱে বিচাৰিছে, অমৰ হ'বলৈকে বিচৰা নাই, মৃত্যুৱে বিচাৰিছে। বোলে তোমাক কি লাগে কোৱা? বোলে পৰমাত্মা পৰমেশ্বৰ নিৰ্গুণ নিৰাকাৰ, তাৰ আকাৰো নাই আকৃতিও নাই। নিৰ্গুণ নিৰাকাৰ পৰমাত্মা পৰমেশ্বৰে মানৱী ৰূপ ধৰি মোক মৰম নকৰালৈকে মোৰ মৃত্যু নহওক। কিমান ডাঙৰ আশীৰ্বাদ লৈছে চাওকচোন। যিজন ঈশ্বৰক দেখাই নাপাওঁ, অব্যক্ত ঈশ্বৰ, যে নিৰ্গুণ নিৰাকাৰ পৰমাত্মা পৰমেশ্বৰ, যাক দেখাও নাপায়, চুবও নোৱাৰি, খামুচি ধৰিবও নোৱাৰি, সেইজনে সাকাৰ ৰূপ লৈ মোক মৰম কৰিব লাগিব, আৰু তেতিয়াহে মোৰ মৃত্যু হওক। সেইজনেই হ'ল প্ৰহ্লাদৰ পেহীয়েক হলিকা। শেষ পৰিণতি কি হ'ল তেওঁৰ? হিৰণ্যকশিপুৱে অলপ পিছত পাবই, প্ৰহ্লাদক তেলত ভাজিছে, হাতীৰে গচকাইছে, বিষ খুৱাইছে, বিষৰ লাৰু দিছেগৈ, কৰতেৰে কাটিব কৈছে। কিবা হ'ল জানো? একোতো নহ'ল। তেতিয়া পেহীয়েকে ককায়েকক কৈছে, দাদা তুমি বহুত কিবা কিবি কৰিলা, আই শ্বেল ট্ৰাই মাই বেষ্ট, ময়ো এটা চেষ্টা কৰোঁ। ভনী তই কি কৰিবি? বোলে মই কৰোঁচোন কিবা এটা। 50 হাত ওখকৈ শুকান খৰি দিয়া এটা মেজি বনোৱা, আৰু মাজে মাজে ঘি দিবা, আৰু একেবাৰে ওখত মেজিটোৰ ওপৰত মই প্ৰহ্লাদক কোচত বহাই ল'ম, তুমি তলত জুই দিবা, মই জুইত পুৰি নমৰোঁ। প্ৰহ্লাদ চাই হৈ যাব। ব্ৰহ্মাৰ বৰ আছিল যে হলিকা জুইত নুপুৰে, পানীত নুডুবে, শিল দিলে চেপেটা নহয়, কাটি টুকুৰালেও টুকুৰা নহয়, তাৰমানে মোটামুটি অমৰেই। সেইকাৰণে ভাবিছে মইতো জুইত নুপুৰোঁ, গতিকে মই কোলাত লৈ পেলাই, প্ৰহ্লাদক কোলাত লৈ পেলাই মই বহিম খৰিৰ ওপৰত, তলত দাদাই জুই দিব, প্ৰহ্লাদ পুৰা যাব, মই নামি আহিম। এই আছিল কল্পনাকাৰ হলিকা দেৱী। সেইদিনাখন আছিল ফাগুন মাহৰ পূৰ্ণিমা তিথি, আৰু প্ৰহ্লাদে চব জানে, সেইকাৰণে তেওঁৰ
বাকী ভায়েকেইজন আহ্লাদ সহ্লাদ অনুহ্লাদ লাদ আদি কৰি তেওঁ কৈছেগৈ তোমালোকে বাকী দৈত্য শিশুবিলাকক লগ লগাই হাতত হাত ধৰি হিউমেন চেইন হাতত হাত ধৰি হৰি কীৰ্তন কৰিবা ওপৰৰ পৰা ৰঙা ৰঙা ফাকুগুৰি আহিব গাঁত খানি ল'বা যি কথা সেই কথা দৈত্য শিশুৰ গুৰুটো প্ৰহ্লাদে 50 হাত ওপৰত প্ৰহ্লাদক লৈ হলিকাই বহিছে আৰু হলিকাই কৈছে তোমাৰ কিবা ক'বলগীয়া আছে পেহী মোৰ এনেকুৱা লাগিছে আজি যেন মোৰ পৃথিৱীৰ শেষ দিন প্ৰহ্লাদে ইচ্ছা কৰিয়ে কৈছে আজি যেন মোৰ পৃথিৱীৰ শেষ দিন গতিকে মোৰ কিন্তু মালৈকে বৰ মনত পৰিছে কয়াধুলৈকে তেতিয়া হলিকাই কৈছে মই কি মা নহয় নেকি তেতিয়া প্ৰহ্লাদে ডাঙৰ কথা কৈছে নাৰী মাতৃ বয়োজ্যেষ্ঠ মানে মাতৃ আৰু কনিষ্ঠ মানে ভগ্নী অৰ্থাৎ সেইজন ভকত যিয়ে নিজৰ বয়সতকৈ ডাঙৰ মানে মাতৃ বুলি ভাবে নিজতকৈ কম মানে ভনী বুলি ভাবে তাৰমানে নাৰীক মাতৃ আৰু ভগ্নী দৃষ্টিৰে যি সদায় চাই সেইজনে ঋষি সেইজনে মুনি সেইজনে যোগী সেইজনে সাধক সেইজনে বৈষ্ণৱ সেইজনে ভকত নাৰী মাতৃ আৰু ভগ্নী মাতৃবৎ পাৰে দ্বাৰেষু প্ৰহ্লাদে শিকাইছিল কাক দৈত্য শিশুবিলাক প্ৰহ্লাদৰ কোনে শিকালে নাৰদে আৰু কোনে শিকালে মাকে কিন্তু সন্দামৰ কৈ শিকাব পৰা নাই গতিকে কৈছে মাহী পেহী জেঠী খুৰী আইতা সকলো মাতৃ তুমি মোৰ মাতৃ তেতিয়া হলিকাই কৈছে বেছি মৰম লাগিলে মাৰে তোক কি কৰে বোলে মোক মায়ে কোলাত লৈ সদায় দুগালে দুটা চুমা খায় আৰু মই মাক গবা মাৰি ধৰি চুমা খাওঁ এইবাৰ প্ৰহ্লাদে উল্টাকৈ নাটকখন কৈছে অ' পেহী কথা এটা কওঁ আজি নহয় তোমাক মই বহুত দিনৰ মূৰত পাইছোঁ তুমিওতো মোৰ একমাত্ৰ পেহী তোমাক মোৰ বৰ মৰম লাগিছে চুমা এটা খাওঁনে কি এটা চুমা খাওঁ 10টা চুমা খা আৰু টপৰকৈ বাওঁগালত পেহীয়েকক এটা চুমা খাই দিলে পেহী কেনে পাইছা বৰ মিঠা এইবাৰ প্ৰহ্লাদে পেহীয়েকক গবা মাৰি ধৰিছে কেতিয়া কৈছেগৈ তুমিতো 10টা খাব দিছা আৰু 9টা বাকী আছে মই আৰু এটা খাব না কৈছোঁ নহয় এটা কি তই 10 টকা 1000 টকা মোৰ আপত্তি কৰে আৰু এনেকৈ গবা মাৰি ধৰিছে পিছফালে হাত দুখন জুট ফুটাই লগাই ধৰিছে যাতে পেহীয়েক খলকি যাব নোৱাৰে ইতিমধ্যে তলত জুই দিছে গৰম উত্তাপ আহিছে আৰু প্ৰহ্লাদে পেহীয়েকক কাণে কাণে কৈছে পেহী তুমি কি বৰ লৈছিলা ব্ৰহ্মাৰ পৰা বোলে মই অমৰ বৰ লৈছোঁ কেনেকুৱা বোলে মই জুইত নমৰোঁ কাটিলে নমৰোঁ পানীত ডুবি নমৰোঁ বিষ দিলে নমৰোঁ মোকো সেনেকুৱাই বৰ দিছে নেকি পেহী বোলে কিয় ইতিমধ্যে মোক জুইত পুৰিলে তেলত ভাজিলে হাতীৰে গছকালে পৰ্বতত পেলাই দিলে আৰু কত কি কৰিলে মোৰ দেখোন একো হোৱা নাই কিয় বা পেহী তেতিয়া পেহীয়ে প্ৰহ্লাদে কৈছে তই আচলতে কোন সন্দেহ হ'ল পেহীৰ এইবাৰ প্ৰহ্লাদে কাণে কাণে কৈছে পেহী কওঁনে কিন্তু মই কম কিন্তু আপোনাক মই চুমা এটা খাম এইবাৰ কাণে কাণে প্ৰহ্লাদে কৈছে অ' পেহী নিৰ্গুণ নিৰাকাৰ পৰমাত্মা পৰমেশ্বৰৰ মই অংশ এইবাৰ মই সগুণ সাকাৰত আহিছোঁ আপোনাৰ দাদাৰ ল'ৰা হৈ এতিয়া মই আপোনাক চুমা এটা খামেই এৰ বুলি ক'লে কিন্তু নহ'লে টপককৈ গালত চুমাটো খালে আৰু লগে লগে হলিকা বিস্ফোৰণ হৈ গ'ল হলিকা ব্লাষ্ট হৈ গ'ল আৰু হলিকাৰ তেজখিনি জুইৰ মাজেৰে নামি আহোঁতে কি হ'ল ৰঙা ফাকুগুৰিত পৰিণত হ'ল সেইদিনাখন যে ফাগুন মাহৰ পূৰ্ণিমা তিথি সেইকাৰণে এতিয়াও ফাগুন মাহৰ পূৰ্ণিমা তিথিত কি কৰেগৈ হোলী উৎসৱ পালন কৰে হোলী শব্দটো হোলিকাৰ পৰা আহিছে আৰু যিখিনি তেজ দৈত্য শিশুৰ গাত পৰি আকৌ মাটিত পৰি গৈ তাৰ পৰা ফাকু গছৰ সৃষ্টি হ'ল আইসকলে গাভৰু ছোৱালী যে জুনুকা পিন্ধে পায়েল পিন্ধে ভৰিত কৃষ্ণই নুপুৰ পিন্ধে নুপুৰৰ জুনুকা নাথাকে জানো ফাকু গছডালত সেনেকুৱাকৈ আঙুৰৰ দৰে জুনুকা লাগে আৰু একাদশীত পূৰণ হয় 5 দিন পিছত পকে সোণ বৰণীয়া ৰং হয় আৰু ভাঙি দিলে সেন্দুৰ ওলায় আৰু সেই ফুটেৰে সেই সেন্দুৰে ফুট দিয়ে আৰু সেয়া হ'ল ফাকুগুৰিৰ গছ ফাকু গছ বুলি কয় আৰু সেয়া বৃক্ষ হ'ল আৰু সেইকাৰণে সেই তিথিটোত কি কৰে হোলী উৎসৱ পালন কৰে আৰু তেনেদৰে প্ৰহ্লাদে পেহীয়েকক বধ কৰোৱালে আৰু প্ৰহ্লাদ বাচিল আৰু হিৰণ্যকশিপুৱে গম পালে ইও এটা কম নহয়
সেইকাৰণে শেষত কি ক'লে ক'ত আছে বোলে তেওঁ সৰ্বত্ৰ বিৰাজমান আছে নেকি এইডাল খুঁটাত আৰু তেতিয়া প্ৰহ্লাদে কি ক'লে পিতৃ যি আছে বাহিৰত সেয়া আছে ভিতৰত অৰ্থাৎ বাহিৰত যি আছে বঢ়ি পিছত সেয়া আছে ভিতৰত আজি যদি এতিয়া মেঘ দিয়ে ডাৱৰ জমা হয় প্ৰেছাৰ থকা মানুহকেইটাৰ বুকুখন শুকাই আহিব প্ৰেছাৰ টেবলেট যদি খাই অহা নাই কিবা কিবি লাগি যাব ইফালে মেঘ দিয়া নাই জানো আকাশত মেঘ দিয়াৰ কাৰণে কি হৈছে ডাৱৰ দিয়াৰ লগে লগে যিকেইজন মানুহৰ এলাৰ্জি আছে গা খোজাব তেতিয়া কি কৰিব আজি বৰষুণ দিব পাৰে দেই বৰষুণ অহাৰ ইংগিতটো পৰুৱাই আৰু এলাৰ্জি থকা মানুহ জানে পৰুৱাবিলাকে কি কয় বৰষুণ অহাৰ সম্ভাৱনা হ'লে ডিমবোৰ কণীবোৰ পিঠিত লৈ ওপৰলৈকে উঠে গম পাব ডাঙৰ বানপানী হ'ব আৰু এলাৰ্জি থকা মানুহৰ গাত খজুৱতি উঠে আকাশত মেঘ দিছে কিন্তু তেওঁ শৰীৰত গম পাইছে তাৰমানে যি আছে বাহিৰত সেয়া আছে ভিতৰত আছে নেকি তোৰ হৰি এই খুঁটাডালত মাৰি দিওঁতে নৃসিংহ নামি আহিছে গতিকে তেওঁৰ ভাৱনাই ভাওনা হোৱা নাই জানো আৰু ইতিমধ্যে এই কাহিনী অনুসৰি মৈত্ৰীয়ে বিদুৰক কৈ আছে কি কৈছে যে আদিদৈত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ জন্ম হ'ল ডাঙৰ দীঘল হ'ল আৰু এই সৃষ্টিখনত তেতিয়া বসুমতীক পৃথিৱীক এজনী গাভৰু ছোৱালীৰ লগত তুলনা কৰিছে আৰু পৃথিৱী তেতিয়া একেবাৰে গাভৰু আৰু পৃথিৱীক অপহৰণ কৰি নি ক্ষীৰসাগৰৰ তলত হিৰণ্যাক্ষই লুকুৱাই থৈছে কাৰণ হিৰণ্যাক্ষই জানে পৃথিৱীক বিচাৰি পৃথিৱীক পাবলৈ ভগৱন্ত আহিবই আৰু আহিলেই যুঁজখন হ'ব আৰু সেইকাৰণে প্ৰমাণ চাবৰ কাৰণে হিমালয় পৰ্বতত 2 কোপ লগাই দিলে হিৰণ্যাক্ষই তেতিয়া ক'লে মোৰ নাম যুধিষ্ঠিৰ যুদ্ধটো স্থিৰ হাজাৰ পৃথিৱীত যুদ্ধ বিগ্ৰহ হ'লেও হিমালয় পৰ্বত লৰচৰ নহয় মোক শিলকেইটাত কোবাই কি হ'ব ধূলিবোৰহে সৰি পৰিছে তোক যদি যুদ্ধ লাগে যা ভগৱন্তই বৰাহ অৱতাৰ লৈছে আৰু এদিনাখন ব্ৰহ্মা এনেকৈ বহি থাকোঁতে নাকটোত খুৰখুৰণি ধৰিলে হাঁচি মাৰি দিলে আৰু হাঁচি মাৰি দিওঁতে নিশ্বাসৰ লগতে কি ওলাল বাৰু সৰু এটা বালি চাহীৰ নিচিনাকৈ প্ৰাণী এটা ওলাল ভালকৈ যে চাই সেইটো বৰাহ ঠাইতে ডাঙৰ হৈ একদম আকাশত যেন পিঠি লাগু আৰু প্ৰকাণ্ড শৰীৰ বজ্ৰসম দন্ত তাৰ বৰ্ণনাটো দিয়া হৈছে আৰু নেজেইদি কোবাইছে নেজেইদি গাটোত কোবাওঁতেই যেন ধুমুহা আহি যাব আকাশৰ মেঘ ফালি চিৰাচিৰ হৈছে তেতিয়া কৈছে মোক যুদ্ধ লাগে বোলে যুদ্ধ কিহৰ কাৰণে কৰিবা ব্ৰহ্মাই বৰাহক সুধিছে বোলে মোক যাক প্ৰয়োজন সেয়া কোনোবাই লুকাই থৈছে বোলে ক'ত লুকাই থৈছে তেতিয়া ব্ৰহ্মাই বৰাহক ক'লে ক্ষীৰসাগৰৰ তলত হিৰণ্যাক্ষই বসুমতীক লুকুৱাই থৈছে বাৰু আৰু দাঁতৰ আগত লৈ পৃথিৱীক উদ্ধাৰ কৰিলে কোনে বৰাহে মোৰ প্ৰাপ্য বস্তু তুমি কিয় চুৰ কৰি নিবা আহিল হিৰণ্যাক্ষই খেদা মাৰি এতিয়া হিৰণ্যাক্ষ আৰু বৰাহৰ যুদ্ধ হ'ব এই যে ভগৱন্তৰ দশৱতাৰ আচলতে মৎস্যকুৰ্ম নৰসিংহ বৰাহ পৰশুৰাম বলিৰাম শ্ৰীৰাম বুদ্ধ কল্কি নামে আকৃতি ধৰিছে কৃষ্ণ এই 10টা অৱতাৰ আমাৰ জীৱনটো এই যে মৎস্যকুৰ্ম কেনেকৈ আমাৰ জীৱনটো পিতৃৰ শিৰৰ পৰা পিতৃৰ ঔৰস বীৰ্যত পৰিণত হয় মই মাতৃগৰ্ভত স্থিতি হ'ল আজি মই মাতৃগৰ্ভত আছিলোঁ তেতিয়া মোৰ প্ৰথম অৱস্থাত ভেকুলীৰ কণীৰ প্ৰভাৱ লালুকিটোৰে আছিল প্ৰথম অৱস্থাত মোৰ হাত নাছিল ভৰি নাছিল কাণ নাছিল চকু নাছিল মই মাত্ৰ দৌৰিছোঁ মাতৃগৰ্ভত যিদিনাখন পিতৃ মাতৃৰ সম্বন্ধ হ'ল মই এটা শুক্ৰাণু হৈ মাতৃৰ ডিম্বাণুক নিষিক্ত কৰিবলৈ মই কেৱল দৌৰিছোঁ আৰু দৌৰি 4,000 পৰা 5,000 নিযুত বাই ভনী ককাই ভাইক মই পিছ পেলাই দৌৰিছোঁ আৰু গোটেইবিলাক হাৰিছিল পিছদিনাখন তেওঁলোকৰ মৃত্যু হৈছিল মই মাতৃগৰ্ভত থাকি গৈছিলোঁ মই কিন্তু জিকিছিলোঁ বাই ভনী ককাই ভাইতকৈ মই জিকিছিলোঁ কাৰণ মইহে মাতৃগৰ্ভত স্থিতি হ'ল বাকীবিলাকৰ মৃত্যু হৈছিল পিছদিনাখন আৰু আজি কিন্তু
আমাৰ হাত ভৰি চকু কাণ চব আছে, কিন্তু আমাক পিছ পেলাই বাকীবিলাক কিন্তু আগুৱাই গৈছে। কিন্তু মাতৃগৰ্ভত আমাৰ হাত ভৰি চকু কাণ নোহোৱাকৈ কিন্তু আমি জিকিছিলোঁ। মাতৃগৰ্ভত যেনেকৈ আপুনি হাত ভৰি চকু কাণ নোহোৱাকৈও আপুনি জিকিছিল, এতিয়া গৰ্ভস্থ সন্তান ভূমিষ্ঠ হোৱাৰ পিছত যদি আপুনি জিকিব লাগে, কি কৰিব লাগিব? আপুনি মই জিকিব লাগে। আমাৰতো হাত ভৰি চকু কাণ চবাই আছে। তেতিয়াহ'লে আমি জাতি নহয়, জ্ঞাতি নহয়, এক আত্মা বুলি নিজকে ভাবিবলৈ তেতিয়া জিকিব পাৰিম। হস্ত পদ বাক্য আচয় মানে যাৰ, হৰি ভকতিত জানিবা সমস্ত দেখা।